মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অভিনন্দন জনাইছোঁ আৰু এই বিলুপ্তিকৰণ মানে হ'ল এক প্ৰকাৰ সমাজ সংস্কাৰৰ এটা ডাঙৰ পদক্ষেপ বুলি আমি ভাবিছোঁ। কাজী বিলুপ্তিকৰণে নিশ্চয়কৈ আগন্তুক দিনত অসমৰ মুছলমান সমাজত নিশ্চয় উন্নতি হ'ব আৰু কিছু সংস্কাৰ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াতে আমি আৰু এটা কথা স্পষ্ট কৰি দিওঁ যে বৰ্তমান বা এই বিলুপ্তিকৰণৰ আগমুহূৰ্তলৈকে যি কৰ্মৰত কাজীসকলৰ বিৰুদ্ধে কিন্তু আজিৰে আমাৰ সাংবাদমেলখন নহয়। আমি এই কৰ্মৰত কাজীসকলক চৰকাৰে ক্ষতিপূৰণ দিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। কিন্তু এই ছিষ্টেমটো এই নানান অসংখ্য কুসংস্কাৰ ব্যাধিৰ জন্ম দিয়া সামাজিক ব্যাধিৰ জন্ম পোৱা যিটো চ'ৰ্চ এইটো চ'ৰ্চ উৎসটো হৈছে কাজীপদ। এই কাজীপদটো তাৰমানে যিকোনো মূল্যৰ বিনিময়তে অফ কৰি দিব লাগে, বিলুপ্তি ঘটাব লাগে। এইটো ইতিমধ্যে চৰকাৰে কৰিছে, সেইকাৰণে আমি অত্যন্ত আনন্দিত সুখী। ইয়াত আৰু অন্য মানুহে ঘূৰাই পকাই এই ইছ্যুটোক লৈ সস্তীয়া ৰাজনীতি সাম্প্ৰদায়িক ৰাজনীতি কৰা উচিত নহয়। কোনোবা ৰাজনৈতিক দলৰ ডিক্টেশ্যনত কোনোবাই কিবা ক'ব, আমাৰ জনসাধাৰণৰ মাজত ভুল বুজাবুজি সৃষ্টি হ'ব। সেইকাৰণে আজি আমি সকলোকে আহ্বান জনাইছোঁ এই ক্ষেত্ৰত অন্তত সংযম ৰক্ষা কৰি কথা কওক, মন্তব্য দিয়ক। 15 বছৰ আগতে বাল্য বিবাহ বহু বিবাহ তালাক এই সন্দৰ্ভত আমি বহুত কাৰ্যসূচীও লৈছোঁ। ডক্টৰ ইলিয়াছ আলীৰ নেতৃত্বত আমি কেইবালানি প্ৰেছ মিটো দিছোঁ, কিন্তু এই বস্তুটোৰ কোনো চলিউশ্যন নাছিলে। কিন্তু বৰ্তমানৰ বিজেপি নেতৃত্বৰ চৰকাৰখনে যিটো বলিষ্ঠ পদক্ষেপ লৈছে, এই কাজী পদ বিলুপ্তিয়ে আমাৰ মুছলিম মহিলাসকল সুৰক্ষিত হ'ব। মুছলিম মহিলাসকলে আমাৰ সমাজ ব্যৱস্থাত তেওঁলোকৰ ইজ্জত হানি হৈছে। তেওঁলোকক আমাৰ কিছু পাৰ্চেণ্ট মানুহে মানে মিনিমাম 50% মানুহে মুছলিম মহিলাসকলক ইজ্জত নিদিয়ে। যেনি তেনি তেওঁলোকে বিয়া কৰাব, কাজীৰ লগত লগ লাগি বয়স বৃদ্ধি কৰি ল'ব, কম বয়স হ'লেও তেওঁলোকে বয়স বৃদ্ধি কৰি লৈ বিয়াখন কৰাব আৰু যিকোনো মুহূৰ্তত তেওঁলোকে তালাক ব্যৱস্থাত তেওঁলোকক মানে অবৈধ তালাক ছিষ্টেম কৰি দিলে। সেইকাৰণে এই যি মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি আইনগত বিয়া 1 টকা ফিজ দিয়ে তেওঁলোকে এতিয়া বিবাহ আইনৰ জৰিয়তে দি অন্তত মানে যিটো গণতন্ত্ৰৰ যিটো নিয়ম। আৰু আমাৰ কোৰাণ শৰীফত এটা কথা আছে, তুমি যিখন দেশত থাকা সেই দেশৰ ৰজাৰ তুমি কামান মানি চলিব লাগে। আমাৰ কোৰাণ শৰীফত এই কথাটো লিখা আছে। কিন্তু আমাৰ একচাম ব্যক্তিয়ে সেইবিলাক গোটেই কথা পাহৰি এই যে কাজীপদটোক লৈয়ে কিছুমানে মানে ৰাজনীতিকৰণ কৰি যেনে উজনি অসম মুছলিম কল্যাণ পৰিষদে মুখ্যমন্ত্ৰীৰ লগত চেলেঞ্জ কৰিছে। এইটোত আমি অতি দুখ পাইছোঁ। সেইকাৰণেই কাৰণ বৰ্তমানৰ চৰকাৰৰ নেতৃত্বত আমাৰ 5টা জনগোষ্ঠী জৰীপ হ'বলৈ গৈ আছে। গৌৰীয়া মৌৰীয়া দেখি চয়াত জোলা খিলঞ্জীয়াৰ অধিকাৰৰ কাৰণে বৰ্তমান চৰকাৰখনে আমাৰ কাৰণে দুখোজ আগবাঢ়ি গৈছে। গতিকে আমি এই যে কাজী পদটোৰ জৰিয়তে দি আমাৰ সমাজখনত যিবিলাক বিভিন্ন ধৰণৰ মানে বদনাম, এই বদনামৰ আমি সন্মুখীন হ'ব লগা হৈছে। কাৰণ আমাৰ 1.5 কোটি মুছলমানৰ ভিতৰত প্ৰায় 40% মুছলমানে এই কাজী নিকাহৰ জৰিয়তে দি সমাজ ব্যৱস্থাটো গেলাই খেদাইছে। গতিকে আমি এই আমাৰ অসম গৌৰীয়া পৰিষদৰ ফালৰ পৰা আমি মানে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক ক'ব বিচাৰিছোঁ এইটোৱে। গতিকে এই বিষয়টো কাজী পদ বিলুপ্তিৰ ক্ষেত্ৰত যিটো সিদ্ধান্ত লৈছে সকলোৱে মানি এইকাৰণে ল'ব লাগে। বৰ্তমান যুগটো সভ্য যুগ, ছায়েন্স এণ্ড টেকন'লজিৰ যুগ। এতিয়া আৰু সেই প্ৰথা নাই। যি প্ৰথাত আমি কাজী হিচাপে কাজীক লগত লৈ আমি বিবাহ কাৰ্য সম্পন্ন কৰিছিলোঁ, এইটো একদম মোগলৰ কাৰ্যকালৰ পৰা চলি অহা প্ৰথা। গতিকে এই কুসংস্কাৰটো দূৰ হ'ব লাগে। আজি প্ৰেছ মিটৰ মূলত উদ্দেশ্য এইখিনি।